বাঘ চাবৰ কাৰণে ৰৈ আছে বহুত মানুহ কিন্তু আজি মোৰ ভয় লাগিলে এনেও ভয় লাগে বাচিব নোৱাৰিম বুলি ভাবো মই কেতিয়া হেল্ল' এভৰিৱান আজি বহুত দিনৰ পিছত আমি আহিছো কাজিৰঙা চাবলৈ আৰু গাইজ আজি আমি আহিছো মিহিমুখৰ মহিমেৰীৰ গেটখনেদি আপোনালোকেও চাগে এই গেটেদি বহুবাৰে কাজিৰঙা চাবলৈ আহিছে এয়াই হৈছে মিহিমুখৰ মহিমেৰীৰ গেটখন কাজিৰঙাত সোমাইছো গাইজ গেটখন পাৰ হৈ দেখিলো সেইফালে চাওকচোন আপোনালোকে ৰাইনো সেইফালে আৰু এতিয়া আমি ভিতৰলৈকে জীপত যাম ভালে আছো ইয়াত নেকি আমি চাপাই গৈ আছো কাজিৰঙা সঁচাকৈ বৰ ধুনীয়া আমাৰ কাজিৰঙা সঁচাকৈ বৰ ধুনীয়া মাছ তুমি খাই আছে ইয়াত যে পাভ মাছ নহয় মাৰ দিলে ডাঙৰ পাভ কচ মাছ কচু আছে কচ দেখিছেনে অকমানি চাওক অকমানিৰ পৰা ডাঙৰলৈকে আছে মিলাই বহে চাগে তই আগত মই পিছত মিলাই পেলাই ডাঙৰৰ পৰা সৰুলৈকে থাকে ন ৰ'দ ওলাই ডিপ্লো নদী বলক দাদা কি চাই আছা ঐ তুমি নেকি চাই আছে তেৰি এনেকে চাই আছে বৌ চাওকচোন এইটো মোক কৰি চাই আছে একদম এক ফৰে চাই আছে একো নকৰো দিয়া দিয়ক দাদা বলক শুনিছে দেখোন কি হ'ব এতিয়া দাদা লগ লাগিল দুইটা ইজনক চালে সেই চাইড কৰি দিছে অকণমান এইফালে হাতী আহি আছে আৰু এইফালৰ পৰা গড় আহি আছে ৰাইন' ইহঁত দুটাৰ মাজত কাজিয়া কৰিব বুলি মই ভাবিছিলোঁ কিন্তু এতিয়া কিবা বুজাবুজি হোৱা যেন লাগিছে গাই সঁচাকৈয়ে ইমান ধুনীয়া চাওকচোন গছ গছনি চৰাই চিৰিকটি পশু পক্ষী জীৱ জন্তুৰ প্ৰতি এনেই মই দুৰ্বল আজি মোক কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্যই মোহিত কৰি পেলাইছে আপোনালোকে দেখিছেনে এই সকলো সেউজীয়া দেখিছে সেইবিলাক হৈছে ইকৰা সাগৰী গতিকে ইমান ধুনীয়া আপোনালোকক শ্বেয়াৰ নকৰি থাকিব নোৱাৰিলোঁ যি সুখ শান্তি অনুভৱ এইখিনি সময়ত মই পাই আছোঁ এইটো আপোনালোকক মই বুজাব নোৱাৰোঁ আপোনালোকেও চাগে ফিল কৰিব গাইজ গছ গছনি চৰাই চিৰিকটি পশু পক্ষী জীৱ জন্তু নদ নদী পাহাৰ ভৈয়াম থাকিলেহে এইখন আমাৰ সুন্দৰ পৃথিৱীখন ইমান ধুনীয়াকৈ ঈশ্বৰে সৃষ্টি কৰিলে আমাক সকলোকে মিলি থাকিবৰ কাৰণে
সেয়েহে তৰুলতা মিক্স ব্লগৰ জৰিয়তে আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ আমি এই সুন্দৰ পৃথিৱীখন সদায় সুন্দৰ কৰিয়ে ৰাখিম। আপোনালোকে সেইফালে মন কৰিছেনে ইমান ধুনীয়াকৈ হাতী বিচৰণ কৰি আছে। কোনেও যেন জীৱ জন্তু নামাৰে আৰু গছ গছনি নাকাটে, সেয়াই মোৰ অনুৰোধ থাকিল এই ব্লগৰ জৰিয়তে। কাজিৰঙা বৰ ধুনীয়া একোৰে নাই তুলনা, তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা। সঁচাকৈয়ে অনুপম শইকীয়াদাই ইমান ধুনীয়া এটা গীত ৰচনা কৰি অসমৰ ৰাইজক আমাক উপহাৰ দিলে আৰু এই গীতটো কেতিয়াও যেন পুৰণা নহয় তেনেকৈ অনুভৱ হয়, যেতিয়াই শুনো ভাল লাগে। আৰু কাজিৰঙাত আহি এই গীতটো গুণগুণাই খুবেই মোৰ ভাল লাগিলে। এইটো হৈছে কাৰাচিং কেম্প আৰু ইয়াতে ৰখি মানুহবোৰে ফটো তোলে। যিসকল টুৰিষ্ট আহে সিহঁতে ৰখি পেলাই ইয়াতে ফটো মাৰে আৰু একেবাৰে ওচৰতে আমি দেখিছিলোঁ এটা ৰাইন' আমাক খেদি আহিছিলে। সেইখন মানে প্ৰাণৰ ভয়তে আমি হেৰিটোক মানে কেপচাৰ কৰিব নোৱাৰিলোঁ। এতিয়া আমি একেবাৰে ভিতৰৰ পৰা ওলাই আহিছোঁ। আজি কাজিৰঙাখন খুব ধুনীয়াকৈ আমাক দেখুৱালে আমাৰ মৰমৰ শ্ৰদ্ধা দাদা। যদিও কাজিৰঙাৰ ওচৰতে বোকাখাতত বিয়া হৈছোঁ, এতিয়াও এনেকৈ দেখা নাছিলোঁ। আজি তৰুণ দাই আমাক দেখুৱালে, ধন্যবাদ দাদা। এই যে চলাই আনিলে মানুহটো তাক ধন্যবাদ নিদিয়ে। সেইটোকো দিয়া তাৰ লাটু। এনেকুৱা এটা মানে প্ৰাকৃতিকৰ মাজত থাকিবলৈ পাইছোঁ, ইমান ধুনীয়া। কাজিৰঙা একেবাৰে ওচৰতে মই বিয়া হৈছোঁ, কিন্তু একেবাৰে দেখা নাছিলোঁ এনেকৈ ধুনীয়াকৈ। আজি সময় দি দাদাই খুব ধুনীয়া ধুনীয়া জেগা দেখুৱালে। থেংক ইউ ছ' মাছ তৰুণ দা। আৰু আপোনাৰ সুস্বাস্থ্যও কামনা কৰিছোঁ, দাদাই সেনেকৈ থাকক সদায়। আৰু পাইলট ৰাস্তাই নাই, তাতো উৰি যায়। থেংক ইউ ছ' মাছ। মোৰ ব্লগটো আপোনালোকে চাব, তৰুলতা মিক্স ব্লগ, আৰু সকলোৱে ছাবস্ক্ৰাইব কৰিব।